নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত ভয়ংকৰ বানপানী, বানত বিপৰ্যস্ত অসম। শেহতীয়া বানত ৰাজ্যত মৃত্যু হৈছে ৪৪ জন লোকৰ। বিপদসীমাৰ ওপৰেৰে বৈছে ৰাজ্যৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদী। ৰাজ্যত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানে বিভিন্ন অঞ্চলত জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰাজ্যখনৰ বৃহৎ অঞ্চল বৰ্তমান বানৰ কবলত পৰিছে আৰু এই বানত ইতিমধ্যে ৪৪ জন লোকৰ মৃত্যু হৈছে আৰু লগতে ১.৫ লাখতকৈ অধিক লোক বানত আক্ৰান্ত হৈছে। অসম চৰকাৰৰ সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰ, বুঢ়ীদিহিং, সোণহিৰি, ধনহিৰি, জীয়াভৰালী, পুঠিমাৰী, বেকী, সুৰুং, শংককুকে ধৰি বিভিন্ন নদীয়ে অবিৰত বৰষুণৰ বাবে বিপদসীমা অতিক্ৰম কৰিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাৰণী পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত অংশ পানীৰ তলত বুৰাই পেলাইছে। ইয়াৰ ফলত গড়, বনৰীয়া মহ, হৰিণকে ধৰি বিভিন্ন বন্যপ্ৰাণীৰ মৃত্যুৰ আশংকা বৃদ্ধি পাইছে। অসমৰ বন বিভাগে জনোৱা মতে কাজিৰঙাৰ ২৩৩টা বন শিবিৰৰ ভিতৰত ৬২টাই বৰ্তমান পানীৰ তলত। প্ৰায় প্ৰতি বছৰে কাজিৰঙাৰ তলৰ অংশ বানপানীত বুৰ যোৱাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ পাৰ হৈ যোৱা বন্যপ্ৰাণীবোৰে কাৰ্বি আংলঙৰ পাহাৰত আশ্ৰয় লয় আৰু সেই সময়ত দ্ৰুতবেগী বাহনৰ ফলত বহু বন্যপ্ৰাণীৰ মৃত্যু হয়। এনে পৰিস্থিতিত অসমৰ বন বিভাগে উক্ত ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন নিয়ন্ত্ৰণ আইন আৰোপ কৰিছে। ইপিনে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি অসমৰ বানপানীৰ পৰিস্থিতিৰ বিষয়ে বুজ লয় আৰু সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ডিব্ৰুগড়ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰেৰে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকা ১৩ জন মাছমৰীয়াক উদ্ধাৰ। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থকা মুঠ ১৩ জন মাছমৰীয়াক বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়। তেওঁলোকক ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা মখনবাৰী বায়ুসেনা শিবিৰলৈ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি নিয়ে বায়ুসেনাই। ডিব্ৰুগড়ৰ মাইজানৰ সমীপৰ ব্ৰহ্মপুত্ৰ বালিচৰৰ মাজত বিগত ৩ দিন ধৰি আবদ্ধ হৈ আছিল মাছমৰীয়াৰ দলটো। কালি ডিব্ৰুগড়ৰ পৰা SDRFৰ এটা দলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ বাবে পিছুৱাই আহিবলগীয়া হয় আৰু আজি পুৱা বায়ুসেনাৰ হেলিকপ্টাৰেৰে এই মাছমৰীয়াৰ দলটোক উদ্ধাৰ কৰা হয়। পৰৱৰ্তী খবৰ, ৰাম মন্দিৰক লৈ ডাঙৰ খবৰ। ৰাম মন্দিৰত এণ্ড্ৰইড ফোন ব্যৱহাৰত নিষেধাজ্ঞা। পুৰোহিতসকলে ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্টফোন। অযোধ্যাৰ ৰাম মন্দিৰত পুৰোহিতসকলেও ব্যৱহাৰ কৰিব নোৱাৰিব এণ্ড্ৰইড ফোন। দৰ্শনাৰ্থীৰ পিছত এইবাৰ পুৰোহিতসকলকো ৰাম মন্দিৰলৈ স্মাৰ্টফোন নিয়াত নিষেধাজ্ঞা আৰোপ কৰিছে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। ইয়াৰ উপৰি এতিয়াৰ পৰা বিশেষ সাজ পোছাক পৰিধান কৰি মন্দিৰলৈ আহিব লাগিব ৰাম মন্দিৰৰ পুৰোহিতসকল। মন্দিৰত প্ৰৱেশ কৰাৰ আগতে পূজাৰীয়ে হালধীয়া ৰঙৰ কুৰ্তা, ধুতি আৰু পাগুৰি পৰিধান কৰিব লাগিব আৰু ইতিমধ্যে সকলো পুৰোহিতক ID কাৰ্ডো প্ৰদান কৰা হৈছে।